ওহো, এই ভিক্ষাৰী জীয়েকজনী ক'ত আছে কৈ জানো? এইক আকৌ মই এতিয়া চিঞৰিব লাগিব। কৰিবলৈ যোৱাৰ সময়ত কেতিয়াও নেদেখোঁ তাইক। ক'ত কি কৰি থাকে তাইহে জানে। মই যে ছোৱালীজনীৰ ঘৰলৈ যাব ওলাইছোঁ, মই নথকা সুযোগতে এই আকৌ মাকৰ ঘৰৰ মানুহ আহিব নেকি? মাকৰ ঘৰৰ মানুহক মই নাথাকিলে ঘৰৰ বস্তু কিবা কিবি দি পঠাই যদি কি হ'ব? কি যে হ'ব নহয়। এই ভিক্ষাৰী জীয়েকক আমাৰ ঘৰ বোৱাৰী কৰি একেবাৰে মৰিছোঁ আৰু মই। ঘৰখন এৰি কলৈকো যাব নোৱাৰোঁ। অনাপত ভয় লাগি থাকে। মাকৰ ঘৰ মানুহ আহে যদি কিবা টোপোলা দি খেদাই যদি। খাব নোপোৱা জাতৰ পৰা ছোৱালী আনিলে এনেকুৱাই হয়। কেতিয়াও দুখীয়া ঘৰ ছোৱালী ধনী ঘৰলৈ বিয়া হ'ব নালাগে। ধনী ঘৰখন লট্টঙা কৰি দিব, গোটেই বস্তু মাকৰ ঘৰলৈ টানি থাকিব। যিয়ে নহওক কিয় মই এতিয়া মোৰ ছোৱালীজনীৰ ঘৰলৈ যাবই লাগিব। তাই এতিয়া গৰ্ভৱতী। তাই খবৰ লৈ থকাটো মোৰ দৰকাৰ। কি হৈছে কি নহৈছে, কিবা খাব মন গৈছে। ঐ ঐ ভিক্ষাৰী জীয়েক, ক'ত আছ তই? খাবলৈ নোপোৱা জাত কৰবাৰ ক'ত সোমাই আছ? এপিনে আহ। মা, কি হৈছে তোমাৰ? তুমি কিয় এনেকৈ চিঞৰ বাখৰ কৰিছা? আৰু মা, তুমি এওঁক কিয় এনেকৈ মাতিছা? ভিক্ষাৰীৰ জীয়েক বুলি কৈছে যে, খাবলৈ নোপোৱা জাত, এইবোৰ কি কথা মানে? এইবোৰ বাক্য তোমাৰ মুখত শোভা নাপায় নহয়। অঁ, মই আকৌ এই দেউতাকে বেংকত চাকৰি পালে বুলি গমেই নাপাওঁ নহয়। এই দেউতাকে বেংকত চাকৰি পালে নেকি? এইটো দেউতাকে মই জনাত দিন হাজিৰা কৰিহে খায়। দিন হাজিৰা কৰা মানুহজনক ভিক্ষাৰী বুলি নকয় কি বুলি ক'ব লাগে? মা, এওঁ দেউতাকে দিন হাজিৰা কৰি খালে বুলি এওঁক তুমি এনেকৈ ক'বানে? ভিক্ষাৰীৰ জীয়েক বুলি ক'লে এওঁ কিমান দুখ লাগে বাৰু কোৱাচোন? আৰে, ভিক্ষাৰী জীয়েকক ভিক্ষাৰী জীয়েক বুলি নকয় কি বুলি ক'ব লাগে? তহঁত দুইটাই মোক যিয়ে নকওঁ কিয় মই এক ভিক্ষাৰী জীয়েক বুলিয়ে ক'ম। মা, এওঁ দেউতাকে যিয়ে নকৰক কিয় তেওঁৰ এটা নিজৰ পৰিচয় আছে। তাতকৈ ডাঙৰ কথা, তেওঁ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী আৰু তেওঁ মোৰ শহুৰ। সেইকাৰণে মা, তুমি তাইৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবা। তুমি এনেকুৱা ব্যৱহাৰ কৰিলে তাই মনত বহুত দুখ পায়, মনে মনে কান্দি থাকে। কান্দে যদি কান্দক, তাতে মোৰ কি হেকি যায়? তোৰ যদি বেয়া লাগিছে তই পাছে পাছে ৰুমাল এখন লৈ মুচি ফুৰিবি তাই চকু পানীবোৰ। হেৰি ৰ'বচোন, আপুনি মনে মনে থাকক। মা, আপুনি মোক যিয়ে গালি নাপাৰে কিয়, আপুনি মোক যিয়ে ব্যৱহাৰ নকৰে কিয়, মোৰ অকণো বেয়া নালাগে। আপুনি মোক গালিত পাৰিব পাৰে, কাৰণ মই আপোনাৰ ছোৱালীৰ দৰে। কিন্তু আপুনি মোৰ দেউতাক কিয় গালি পাৰে বাৰু? মোৰ দেউতাক গালি পাৰিলে মোৰ বহুত বেয়া লাগে। মোৰ দেউতাই আমাক বহুত কষ্টত ডাঙৰ দীঘল কৰি লিখাই পঢ়াই মানুহ কৰিছে। তেওঁ এনেকৈ নক'ব মা। অঁ হয় নেকি? তোক মানে এতিয়া ভিক্ষাৰী জীয়েক বুলি নক'ম, তেতিয়াহ'লে লাক চাহাবৰ জীয়েক বুলি ক'ম, হ'ব? মা, আপুনি মোৰ দেউতাৰ কৰ্মটোহে চাই, কিন্তু তেওঁ কিমান কষ্ট কৰিছে আমাৰ ঘৰখনৰ কাৰণে। তেওঁ পঢ়া শুনাও আছিল, কিন্তু আমাৰ টকা নাছিল। টকা ঘোচ দিব নোৱাৰাৰ কাৰণে মোৰ দেউতাৰ চাকৰি নহ'ল। তেওঁ সেইকাৰণে দিন হাজিৰা কৰিয়ে খায়। কিন্তু মোৰ দেউতা অশিক্ষিত নহয় মা, তেওঁক আপুনি তেনেকুৱা ব্যৱহাৰ নকৰিব। ঐ শুন, তোৰ দেউতাই চুৰ কৰে, ডকাইত কৰে, ভিক্ষা কৰে, দিন হাজিৰা কৰে, যিয়ে নকৰক কিয়, য'তেই নকৰক কিয়, এটা কথা মনত ৰাখিবি, সেই ভিক্ষাৰী ঘৰৰ মানুহ মোৰ ঘৰত আহিব নোৱাৰিব মই থকালৈকে। এইটো কথা মনত ৰাখিবি। মই যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে তোৰ মাৰৰ ঘৰ মানুহৰ লগত আমাৰ কেতিয়াও সম্বন্ধ নহয়। তইও যাব নোৱাৰ, তোৰ মাৰৰ ঘৰ মানুহো যাতে নাহে, কৈ দিবি। মা, মই তোমাক আজি এটা কথা স্পষ্টকৈ কৈছোঁ, এওঁৰ দেউতাকে ভিক্ষাৰে কৰক হাজিৰাই কৰক, তাত আমাৰ ক'ব লগা নাই। তোমাৰো ক'ব লগা নাই, মোৰো ক'ব লগা নাই। কিন্তু এওঁ এতিয়া এইখন ঘৰৰ বোৱাৰী, মোৰ ৱাইফ। এওঁ এইখন ঘৰত যথেষ্ট সন্মান পাব লাগিব, সন্মানত জীয়াই থাকিব পাৰিব লাগিব এখন ঘৰত। বাবা, তই মোক বুজাইছ নে টিপ দিছ? মই বুজি পোৱা নাই, কচোন। সেইটো তোমাৰ চইচ মা, তুমি যেনেকৈ বুজি পোৱা, যেনেকৈ মানি লোৱা, সেইটো তোমাৰ কথা। হেৰি, আপুনি মনে মনে থাককচোন। আপুনি মোৰ কাৰণে মাৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰে বাৰু? আৰু মা, আপুনি যে মোক ভিক্ষাৰী জীয়েক বুলি কয়, এই কথাষাৰ শুনি শুনি মোৰ অভ্যাস হৈ গৈছে। মই এতিয়া এই কথাষাৰ হজম কৰিব পাৰোঁ। আপোনাৰ যিমান দিন মন যায় কৈ থাকক মা, মোৰ একো ক'ব লগা নাই। হ'ব, এতিয়া তই মোৰ আগত সহজ সৰল হৈ দেখাব নালাগে। মই এতিয়া ছোৱালীজনীৰ ঘৰলৈ যাম। মই আহি পোৱালৈকে ঘৰৰ সকলো কাম হৈ থাকিব লাগিব। আৰু এটা কথা ধ্যান ৰাখিবি, মই নাথাকোঁতে যাতে তোৰ মাৰৰ ঘৰ মানুহ কোনো নাহে। মই ক'ত কি আছে সকলো চকু মাৰি থৈছোঁ, এটা বস্তু ইফাল সিফাল নহয় যাতে। মাৰৰ ঘৰত টোপোলা বান্ধিম বুলি সপোন যে ৰচিছ, সেই সপোনটো পাহৰি যা। মা, মোৰ দেউতা দুখীয়া হ'ব পাৰে, কিন্তু তেওঁৰ আত্মসন্মান বোলা বস্তু অকণ আছে। মোৰ দেউতা এখন ঘৰলৈ আহোঁতে আপুনি যিখিনি অপমান কৰিলে, সেইখিনি অপমান পোৱাৰ পাছত তেওঁ আৰু এখন ঘৰত কেতিয়াও দ্বিতীয় দিন ভৰি নিদিয়ে। মই সেইটো কথা ভালদৰে জানো মা। আপুনি নিশ্চিন্ত হৈ যাওক, আপুনি যি বস্তু যেনেকৈ থৈছে সকলো তেনেকৈ পাবহি। মই একো নালাৰো। অঁ, মই তেনেহ'লে ছোৱালীজনীৰ ঘৰৰ পৰা আহোঁগৈ। নাকান্দিবা, নাকান্দিবাচোন। মা এদিন সকলো বুজি পাব। তুমি অকণমান ধৈৰ্য ধৰাচোন, এদিন সকলো ঠিক হ'ব বুজিছানে?
নাকান্দিবা। তুমি এনেকৈ কান্দিলে মোৰ বৰ বেয়া লাগে অ'। নাকান্দিবা। মই দুখীয়া ঘৰৰ ছোৱালী হৈ বহুত ভুল কৰিলোঁ। তোমাৰ লগত মই আছো নহয়। মায়েহে কিবা এটা কৈছে, মইতো তোমাক একো কোৱা নাই ন। মই তোমাৰ দেউতাৰ ধন সম্পত্তিক ভাল নাপাওঁ। মই তোমাক ভাল পাইছো আৰু তোমাকে বিয়া কৰাইছো। মোৰ সেইবোৰৰ লগত একো কথা নাই। তুমি মন বেয়া নকৰিবা। নাকান্দিবা অ', নাকান্দিবা। ঐ, তোক মই কিমান ক'ব লাগে হা? তই মোৰ কথা শুনিবি নে নুশুন? শুনিবি নে নুশুন? মই কষ্ট পাইছো, মোক এৰি দিয়ক। মোৰ কথা শুনিবি নে নুশুন? তোক মই কিমানবাৰ কৈছিলো মোৰ সন্মতি নোহোৱাকৈ তই প্ৰেগনেণ্ট হ'ব নোৱাৰ। তাৰ পাছতো তই এইবোৰ কিয় কৰিলি? তই এতিয়া এবৰ্চন কৰিবি নে নকৰ? মোৰ অমতত তোক এইবোৰ কোনে কৰিবলৈ কৈছিল? মোৰ কথা শুনিবি নে নুশুন? মই বৰ কষ্ট পাইছো, মোক এৰি দিয়ক, মোক এৰি দিয়ক। এইটো মোৰ ঘৰ, ইয়াত মই মালিক। মই যি ক'ম সেয়াই হ'ব। মোৰ কথা শুনিবি নে নুশুন? আপুনি এটা বাচ্চাৰ কাৰণে মোক ইমান অত্যাচাৰ কৰি আছে, মোৰ লগত ইমান অমানসিক কাণ্ড কৰি আছে। মই সকলো সহ্য কৰিছো, কাৰণ এই বাচ্চাটো মোৰ মৰমৰ, আপোনাৰ সন্তান। আপুনি তাক কিয় মাৰি পেলাব বিচাৰে মই বুজা নাই। এটা সন্তানৰ মুখ চাবলৈ কিছুমান মানুহে কিমান হাহাকাৰ কৰি আছে, তথাপিতো পোৱা নাই। আৰু আমি পোৱাৰ পাছত আপুনি কিয় মাৰি পেলাব বিচাৰিছে বাৰু? আপুনি কিয় এতিয়াই সন্তান জন্ম দিব বিচৰা নাই? মোক এতিয়াই সন্তান নালাগে। তোক কিমানবাৰ বাধা কৰিছিলো হা? মই তোক কৈছিলো মোক সন্তান লাগে বুলি। তোক কোনে প্ৰেগনেণ্ট হ'ব দিছিল? কোনে দিছিল হা? কাৰ কথা শুনি তই এইবোৰ কৰিছ? তোক মই এতিয়াই মাৰি পেলাম। তই এবৰ্চন কৰিবি নকৰ? চাওক, সকলোৰে আশা থাকে, মা বুলি মাতিব, দেউতা বুলি মাতিব। কিছুমান সপোন পুহি ৰাখিছিলো, সেই সপোনবোৰ পূৰাবলৈ মই এই সন্তানটোক মাৰি পেলাব নিবিচাৰো। সেইবোৰ এতিয়া সময় নহয়। এতিয়া সেইবোৰত লাগি থাকিলে বেলেগ কাম ৰখি যাব। মই কৈছো নহয়, সেইবোৰ বহুত পাছত চিন্তা কৰিম। এতিয়া সেইবোৰ নালাগে। এবৰ্চন কৰিবি নকৰ? যদি এবৰ্চন নকৰ, তোক মই আজি ঘৰৰ পৰা বাহিৰ কৰি দিম। আপুনি মোৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিব। সেই সন্তানটো আপোনাৰ, সেই সন্তানটোৰ দেউতাক আপুনি। নিজৰ দেউতাকে যদি এনেকুৱা ব্যৱহাৰ কৰে, তেনেহ'লে কেনেকৈ হ'ব বাৰু কওকচোন? মই আপোনাক ভৰিত ধৰিছো, হাত জোৰ কৰিছো, মোৰ এই সন্তানটোক পৃথিৱীলৈ আহিব দিয়ক। তাকে পৃথিৱীখন চাবলৈ সুযোগ দিয়ক, মাৰি নেপেলাব তাক। নালাগে, মোক একো সন্তান নালাগে। বল ডক্টৰৰ ওচৰলৈ বল, তোক আজি এবৰ্চন কৰাই দিম। নকৰোঁ, মই এবৰ্চন নকৰোঁ। মই মোৰ সন্তানটোক পৃথিৱীলৈ আনিমেই। হয় নেকি? তই মানে একো নকৰ? তোৰ সন্তানটোক তই কেতিয়াও নষ্ট নকৰ ন? যি কৰিব লাগিব মই কৰিব লাগিব। তোৰ পেটত এতিয়া এক গুৰ মাৰি দিলে সকলো ঠিক হৈ যাব। নকৰিব, এনেকুৱা নকৰিব। জোঁৱাই, মাজনী, কি হৈছে তহঁতৰ? আৰু তোৰ ইমান সাহস? তই মোৰ ছোৱালীজনী পেটত ঘূৰিয়াবলৈ গৈছ? মাজনী, তই ঠিকে আছনে? কি হৈছে তহঁতৰ? কি হৈছে মানে? তহঁতে এনেকৈ কিয় কাজিয়া পেচাল কৰিছ? মা, আপুনি মোৰ ঘৰলৈ কিয় আহিছে হা? আপোনাক মই মোৰ ঘৰলৈ আহিবলৈ মানা কৰিছিলো নে নাই? তাৰ পাছতো আপুনি এইখন ঘৰলৈ কিয় আহি থাকে? মই আহিমেই। এইখন মোৰ ছোৱালীৰ ঘৰ। মোৰ ছোৱালীজনীৰ ওচৰলৈ এবাৰ নহয় মই 100 বাৰ আহিম। আপোনাৰ পৰিচয় মই জানো। আপুনি মোক আকৌ নতুনকৈ পৰিচয় দিব নালাগে। আপোনাক কৈছো নহয় ইয়ালৈ নাহিবৰ কাৰণে। আপুনি একদম নাহিব। যাওক, এতিয়া ওলাই যাওক। মই আহিমেই। তই কি কৰিবিনো হা? মোৰ ছোৱালীজনী যেতিয়ালৈকে ইয়াত থাকিব, মই আহিয়ে থাকিম তাইৰ ওচৰলৈ। তাৰমানে আপোনাৰ ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দিলেহে আপুনি ইয়ালৈ নহাকৈ থাকিব। ঠিক আছে, মই সেইটো ব্যৱস্থা কৰি আছো। আপোনাৰ ছোৱালীজনীক মই গোটেই ঘৰৰ পৰা বাহিৰ কৰি দিম। আপুনি মোৰ মাৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে? আপুনি মোক যি কয় কওক, কিন্তু মোৰ মাক এনেকৈ নক'ব প্লিজ। মা, তোমাৰ জোঁৱাই কি কৈছে জানা? মই এই বাচ্চাটো এবৰ্চন কৰিব লাগে। তেওঁক এতিয়াই বাচ্চা নালাগে। মই কি কৰিম কোৱাচোন মা? মই নোৱাৰো, মই এইটো কাম কেতিয়াও কৰিব নোৱাৰো। কি? ইয়াৰ ইমান সাহস? মোৰ ছোৱালীজনী অমতত ই মোৰ ছোৱালীজনীক এবৰ্চন কৰিব বিচাৰে? কিয়? তই এনেকুৱা সিদ্ধান্ত কিয় ল'ব লগা হ'ল হা? কিয় মানে কি আৰু? তেওঁ এতিয়াই সন্তানৰ দেউতাক হ'ব নিবিচাৰে। তেওঁ সন্তানৰ দায়িত্ব ল'ব নোৱাৰিব বোলে, সেইকাৰণে সন্তান এতিয়াই নালাগে তেওঁক। হয় নেকি? ইয়াৰ মানে সেইখিনি সামৰ্থক নাই। মই আকৌ ইমান দুখীয়া বুলি জনা নাছিলো নহয়। মানে সন্তানৰ দায়িত্ব ল'ব পৰা হোৱাই নাই। মই ধনী বুলিহে তোক বিয়া দিছিলো। এনেকুৱাহে আচলতে। একদম আপুনি ঠিক কথা কৈছে। মই এতিয়া বাচ্চাৰ দায়িত্ব ল'ব নোৱাৰো। এই ঘৰৰ পৰা বাহিৰ কৰি দিম। মোক নালাগে সন্তান।
ঐ শুন, মোৰ ছোৱালীজনী ইয়াতে থাকিব। তাই ইয়াৰ পৰা ক'লৈকো নাযায়। আৰু মোৰ ছোৱালীজনীৰ ওপৰত যদি তই বেছি অত্যাচাৰ কৰা নহয়, তোক মই জেলত দিম, তই চাই থাকিবি। মই আপোনাৰ ল'ৰা বোৱাৰীৰ দৰে নহয়। আপুনি যি কয় তাকেই মানি ল'বলৈ। মই আপোনাৰ জোঁৱাই। মই যি কওঁ আপুনি সেইটো মানি ল'ব। মা, তুমি যোৱাগৈ যোৱা। তুমি ইয়াত থাকিলে এওঁ তোমাক আৰু অপমান কৰিব মা। সেই মানুহজন বহুত অভদ্ৰ, মান সন্মান একো বুজি নাপায়। তুমি যোৱাগৈ যোৱা। এওঁ বহুত বেয়া মানুহ মা। তুমি যদি ইয়াৰ পৰা নোযোৱাগৈ, এওঁ মোৰ ওপৰতে অত্যাচাৰ কৰিব, মোক বহুত মাৰিব মা। যোৱাগৈ যোৱা। কি? অঁ মা, অঁ যোৱাগৈ। মই ভালে ভালে কৈ আছোঁ, আপুনি আপোনাৰ ছোৱালীজনী লৈ ইয়াৰ পৰা গুচি যাওক, নহ'লে মই আপোনাৰ ছোৱালীজনীক মাৰি পেলাম। মাজনী, তই ভয় নকৰিবি। মই আছোঁ নহয় তোৰ লগত। সিটোক কেনেকৈ মাৰে ময়ো চাওঁ। অঁ, মই ভালদৰে বুজি পাইছোঁ। আপুনি চিধা আঙুলিৰ মানুহ নহয়। আপোনাৰ লগত আঙুলি বেকা কৰিহে চলিব লাগিব। চাওক তেনেহ'লে আপোনাৰ ছোৱালীৰ লগত মই কি কৰি আছোঁ চাওক। জোঁৱাই, বহুত বেয়া হৈছে কিন্তু। বহুত বেয়া হৈছে ন? আৰু চাওক। মা, তুমি ইয়াৰ পৰা যোৱা না। তুমি থাকিলে ই মোক আৰু মাৰি থাকিব। মই এইবোৰ এটা কাৰণতে সহ্য কৰি আছোঁ। তুমি মোৰ জোঁৱাই। তুমি আজি মোৰ জোঁৱাই নোহোৱা হয় তোমাক মই দেখাই দিলোঁ হয়। আপুনি যাবনে? আপোনাৰ ছোৱালীজনীক আৰু এচৰ দিম। মা, তুমি যোৱাগৈ যোৱা। ঠিক আছে মাজনী, মই তোৰ কাৰণে একোৱে কৰিব নোৱাৰিলোঁ। মই যাওঁগৈ দে। আজিৰ পাছত যদি তই মোৰ মতে নচল, ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিম কিন্তু মনত ৰাখিবি। সেই অভদ্ৰটোৰ পৰা মোৰ ছোৱালীজনীয়ে বহুত কষ্ট পাব লগা হৈছে। কি কৰিম বাৰু? কেনেকৈ তাইক বচাম? কি হ'ল মা? কিয় এনেকৈ কান্দি আছা? তুমিতো ভণ্টিহঁতৰ ঘৰলৈ গৈছিলা। কি হ'ল তাত এনেকুৱা? আহি পাই কান্দি আছা যে? বাবা, মোৰ ছোৱালীজনী একেবাৰে ভালে থকা নাই। জোঁৱাই তাইৰ ওপৰত বহুত অত্যাচাৰ কৰিছে। মই যাওঁতে বহুত মাৰিছে তাইক। মোৰ ছোৱালীজনীয়ে বহুত কষ্ট জীয়াই আছে। পিনে আকৌ ছোৱালীজনী গৰ্ভৱতী। তাইক এতিয়া যত্ন ল'ব লাগেনে তাইক মাৰপিট কৰিব লাগে? মই যোৱাৰ কাৰণে তাইক আৰু মাৰিছে। মোৰ এনেকুৱা এটা ষ্টেটাছ থাকিও মই ছোৱালীজনীক একেবাৰে সহায় কৰিব পৰা নাই। একো এটা কৰিব পৰা নাই। মোৰ এই ধন সম্পত্তিবোৰ কেতিয়া কামত আহিব? কি কৰিম মই? মা, এতিয়া তোমাৰ বহুত বেয়া লাগিছে ন? তুমি অকণমান চিন্তা কৰাচোন। তুমি যে তোমাৰ বোৱাৰীজনীক ইমান অত্যাচাৰ কৰি থাকা, ইমান গালি তুলি পাৰি থাকা। মোৰ মানুহজনীক দিনৰ পিছত দিন ধৰি তুমি অত্যাচাৰ কৰি আহিছা। অকল তাইকে গালি নাপাৰা, তাইৰ মাক দেউতাক সকলোকে গালি পাৰা। আজি ইমান দিন হ'ল তাইৰ ঘৰৰ লগত তুমি সম্পৰ্ক কৰিবলৈ দিয়া নাই। বেচেৰীজনী এবাৰ ঘৰখনত যাব পৰা নাই, কেৱল তোমাৰ কথা ৰাখিবলৈ গৈ। আৰু এতিয়া তুমি নিজে বুজিছানে? তোমাৰ ছোৱালীজনীক তোমাৰ জোঁৱাই যেতিয়া অত্যাচাৰ কৰিছে, গালি তুলি পাৰিছে, মাৰধৰ কৰিছে, তোমাৰ বহুত বেয়া লাগিছে ন? তোমাৰ ছোৱালীজনী বহুত কষ্ট পাই আছে বুলি তোমাৰ চিন্তা হৈছে ন? মোৰ মানুহজনী কি ভুল আছিল কোৱা? মোৰ মানুহজনীয়ে তোমাক কি অত্যাচাৰ কৰিছিল নো? মোৰ মানুহজনীয়েতো তোমাক বহুত ধুনীয়াকৈ ৰাখিছে। তাৰ পাছতো তুমি তাইক এদিনো ভাতকেইটা শান্তিৰে খাবলৈ নিদিয়া। বেচেৰীজনী দেউতাকৰ চাকৰি বাকৰি নাই, সেইকাৰণে ঘৰে ঘৰে হাজিৰা কৰি ভাতকেইটা খাই আছে। তাতেনো কি হ'ল? তুমি সেইটোকে কিমান গালি পাৰা, কিমান হিংসা কৰা সিহঁতক। তই মোৰ কাটা ঘাট নিমখ ছটিয়াবলৈ আহিছনে? নে মোক বুজনি দিবলৈ আহিছ হা? তই কেনেকুৱা ল'ৰা হা? কেনেকুৱা ককাইক? ভনীয়েকে ইমান কষ্ট পাই আছে আৰু ককাইকে ইয়াত জ্ঞান দিয়াত লাগিছে। ভনীয়ে যে ইমান কষ্ট পাই আছে, তোৰ অকণো বেয়া লগা নাই? কিয় বেয়া লগা নাই মা? মোৰো বেয়া লাগিছে। ময়ো ভণ্টিক বহুত মৰমত ডাঙৰ দীঘল কৰিছিলোঁ। তাই কষ্ট পালে ময়ো কষ্ট পাওঁ, কিন্তু মোৰ মানুহজনীয়ে কষ্ট পালেও মই কষ্ট পাওঁ। মোৰ কাৰণে মোৰ ভণ্টি যেনেকুৱা, মোৰ মানুহজনীও তেনেকুৱা। কিন্তু পাৰ্থক্যটো কি জানানে? তুমি কেৱল তোমাৰ ছোৱালীজনী কষ্টটোহে দেখা, তুমি তোমাৰ বোৱাৰীজনী কষ্টটো কেতিয়াও নেদেখা। আৰু আমাৰ ভণ্টিয়ে যে এইবোৰ কষ্ট পাব লগা হৈছে, এইবোৰ সকলো তোমাৰ কৰ্মৰ ফল। তোমাৰ বেয়া কৰ্মৰ কাৰণে তাই ইমানখিনি কষ্ট পাব লগা হৈছে। তুমি জানানে? তোমাৰ বোৱাৰীজনীয়ে সদায় ৰাতি ৰাতি কান্দি কান্দি টোপনি যায়। তুমি যে তাইৰ দেউতাকক ভিক্ষাৰী বুলি কোৱা, তুমি যে কথাই কথাই তাইক ভিক্ষাৰী জীয়েক বুলি কোৱা, মানুহৰ আগতে যে তাইক লাজ দিয়া, তাই এইবোৰ সহ্য কৰিব নোৱাৰে। কি এই সকলোবোৰ মোৰ কাৰণে হৈছে? মই কি তহঁতৰ অমংগল চিন্তা কৰোঁ নেকি? মই যিমানে বেয়া নহওঁ কিয়, মই যিমানে অহংকাৰী নহওঁ কিয়, মই মোৰ ছোৱালীজনী আৰু তোৰ অমংগলটো কেতিয়াও নিবিচাৰোঁ। যা, তই মোৰ ওচৰৰ পৰা আঁতৰ হ। মোক অকণমান সময় অকলে থাকিবলৈ দে, মোক চিন্তা কৰিবলৈ দে। তুমি যেতিয়ালৈকে তোমাৰ বোৱাৰীজনীক ছোৱালী বুলি ভাবিব নোৱাৰা, তেতিয়ালৈকে তোমাৰ একো সমস্যাই সমাধান নহয় মা। তুমি অকলে থাকিব বিচাৰিছা, তোমাক সময় লাগে, তুমি সময় লোৱা, অকলে থাকা। কিন্তু চিন্তা কৰি যি সিদ্ধান্ত ল'বা, সেইটো ভাল সিদ্ধান্ত হয় যাতে। এটা কথা মনত ৰাখিবা, তোমাৰ ঘৰটো লোকৰ ঘৰৰ ছোৱালী এজনীহে আছে। তাই যেতিয়া ভালটো কামনা কৰিবা, তাইক যেতিয়া সুখ দিবা, তোমাৰ ছোৱালীজনী নিজে নিজে সুখ হ'ব। সঁচাকৈ এইবোৰ সকলো মোৰেই ভুল নেকি?
মই বোৱাৰীৰ লগত কৰা ব্যৱহাৰৰ কাৰণে মোৰ ছোৱালীজনীয়ে কষ্ট পাব লগা হৈছে নেকি? নাই নাই, মই এনেকুৱা কৰিলে নহ'ব। মই বোৱাৰীৰ ছোৱালী সমানে চাব লাগিব। যি হ'ল হ'ল, এতিয়াৰ পৰা এনেকুৱা হ'বলৈ নিদিওঁ। মই মোৰ ঘৰখন মই ধুনীয়াকৈ চম্ভালিব লাগিব। দৰকাৰ পৰিলে মই মোৰ ছোৱালীজনীক লৈ আহিম, কিন্তু সেই দানৱটোৰ লগত মই মোৰ ছোৱালীজনীক থাকিবলৈ নিদিওঁ।